এই ঘটনাটো সংঘটিত হৈছে যোৱাকালি বিয়লি ভাগত সংঘটিত হৈছে বুলি অনুমান কৰিব পাৰি কাৰণ দুগৰাকী ছাত্ৰই যেতিয়া ঘৰৰ পৰা ওলাই গৈছিলে প্ৰায় বিয়লি সময়ত দুগৰাকী ছাত্ৰই ঘৰৰ পৰা ওলাই গৈছিলে আৰু তাৰ পিছৰে পৰা নিৰুদ্দেশ হৈছিলে কিন্তু ঘৰৰ মানুহে আচলতে সচৰাচৰ তেনেধৰণে ঘৰৰ পৰা খেলিবলৈ ওলাই যায় যদিও ঘৰৰ মানুহে কোনো ধৰণৰ খবৰ লোৱা নাছিলে কাৰণ যেতিয়া সন্ধিয়া হৈছিল সন্ধিয়াৰ ভাগত যেতিয়া ছাত্ৰ দুগৰাকীয়ে ঘৰলৈ উভতি নাহিল তাৰ পিছতে এক খোৱা-দোৱাৰ সৃষ্টি লাগিছিল এক বিচাৰ খোচাৰ আৰম্ভ কৰিছিল আৰু তাৰ পিছতে প্ৰত্যক্ষদৰ্শীয়ে দেখিবলৈ পাইছিলে যে আচলতে গাঁৱৰ যি লেলা নোৱাপাৰা গাঁৱৰ পথাৰৰ কাষত তিনিটামান পুখুৰী তাত আছিলে আৰু সেই পুখুৰীতে গা ধুবলৈ যোৱা বুলি কিছু লোকে প্ৰত্যক্ষ কৰিছিল আৰু তাৰ পিছতে এই পুখুৰীত যেতিয়া ঘৰৰ লোকসকলে তেওঁলোকে বিচাৰ খোচাৰ কৰিছিলে বা আৰক্ষীক খবৰ দিছিলে কিন্তু যেতিয়া নিশা হ'লে আচলতে নিশা প্ৰায় 11 মান বজালৈকে ছাত্ৰ দুগৰাকীৰ সন্ধানত আৰক্ষী আৰু SDRF স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ অভিযান চলাইছিলে আৰু তেনে সময়তে প্ৰায় নিশা 10:30-11 মান বজাত হিমান ৰাভা নামৰ যি ছাত্ৰ এই ছাত্ৰগৰাকীৰ মৃত্যুদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল কিন্তু বেছি নিশা হোৱাৰ পাছতে আচলতে NDRFে উদ্ধাৰ অভিযান স্থগিত ৰাখিছিল আৰু আজি পুৱাৰ পৰা অভিযান চলোৱাৰ সময়তে আচলতে এই আন এগৰাকী ছাত্ৰ ৰোহিত ৰাভা নামৰ যি ছাত্ৰ সেই ছাত্ৰগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আচলতে দুগৰাকী ছাত্ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ হয় আৰু দুগৰাকী ছাত্ৰৰ ঘৰ লেলা নোৱাপাৰাত বুলি ইতিমধ্যে ঘৰৰ লোকসকলে জানিবলৈ দিছে আচলতে এই সময়তে আচলতে যিহেতু 1 তাৰিখৰ পৰা আচলতে গৰমৰ বন্ধ দিছিলে আৰু গৰমৰ বন্ধ দিয়াৰ কাৰণতে ছাত্ৰ ছাত্ৰীসকলক বা যিসকল কিশোৰ আছে তেওঁলোকে খেলা ধূলাত ব্যস্ত হৈ পৰে আৰু তেনে সময়ত আচলতে এই দুগৰাকী কিশোৰৰ কিন্তু যিহেতু বন্ধু হয় এই বন্ধুৰ দুগৰাকী কিশোৰে আবেলিৰ ভাগতে তেওঁলোকে ঘৰৰ পৰা ওলাই গৈছিল আৰু তেনে ক্ষেত্ৰতে আচলতে এই পুখুৰীত গা ধুব বুলি অনুমান কৰিছিলে আৰু তেনে সময়ত আচলতে পুখুৰীত গা ধুবলৈ যোৱাৰ যি পুখুৰী ওচৰতে আছিলে গাঁৱৰ পিছফালে আচলতে এই পুখুৰীটো কোনো ধৰণৰ লোকে প্ৰত্যক্ষ নকৰে কাৰণ পুখুৰীটো আছিলে পথাৰৰ কাষত আছিলে হয় আমি সেইবাবে সেই স্থানত কোনো লোকৰ ঘৰ আচলতে দেখা নাই বা বাসগৃহ দেখিবলৈ পোৱা নাই আচলতে হয় দেখিবলৈ পোৱা নাছিলে কিন্তু তেতিয়া ঘৰত তেওঁলোকে উভতি নাছিলে তাৰ পিছতে বিচাৰ খোচাৰ কৰিছিলে আৰু সেই পুখুৰীৰ পাৰতে কিশোৰী দুগৰাকী দুটাকৈ টি-শাৰ্ট উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আৰু চেণ্ডেল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আৰু তেন্তে সন্দেহ হৈছিল যে আচলতে কিশোৰী দুগৰাকী এই পুখুৰীতে গা ধুবলৈ আহিছিলে আৰু আন প্ৰত্যক্ষদৰ্শী স্থানীয় লোকে এজনে আচলতে জানিবলৈ দিছিলে যে এই দুগৰাকী কিশোৰীৰ লগত আন এগৰাকী কিশোৰ আছিলে বুলি জানিবলৈ দিছে কিন্তু এই মুহূৰ্ততে আচলতে কোনগৰাকী কিশোৰী আছিলে সেই কিশোৰীৰ তথ্য আমি এতিয়ালৈকে লাভ কৰিবলৈ সক্ষম হোৱা নাই বা সেই কিশোৰীৰ কোন হয় সেই কথাও আমি জানিবলৈ পোৱা নাই কিন্তু স্থানীয় যি লোক আছিল সেই লোকে জানিবলৈ দিয়া মতে আন এগৰাকী কিশোৰী থকা আছিলে বুলি তেওঁলোকে সন্দেহ কৰিছে বা তেওঁলোকে উমান পাইছিল কিন্তু যদিও সবিস্তাৰে তেওঁলোকে দাঙি ধৰা নাছিলে কিন্তু এই যি টি-শাৰ্ট দুটা উদ্ধাৰ কৰিছিল বা চেণ্ডেল উদ্ধাৰ কৰিছে তাৰ পাছতে আচলতে আৰক্ষী আৰু SDRFে উদ্ধাৰ অভিযান চলাইছিলে নিশা আৰু নিশা এই প্ৰায় 10:30-11 মান বজাতে হিমান ৰাভা নামৰ যি অষ্টম শ্ৰেণীৰ ছাত্ৰ এই ছাত্ৰগৰাকীৰ মৃত্যুদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ